হেল্ল' সকলোৱে নমস্কাৰ ল'ব অসম কেবিনেটে যোৱা 23 নৱেম্বৰ তাৰিখে আমাৰ যিখিনি বিদ্যালয়ত মানে প্ৰাথমিক বিদ্যালয়ত যিখিনি কৰ্মৰত অশিক্ষক কৰ্মচাৰী আছে আৰু যিখিনি টিউটৰ আছে তেখেতসকলৰ কাৰণে যথেষ্ট ভাল খবৰ লৈ আহিছে আৰু খবৰখিনি এনেকুৱা যে যিসকল আমাৰ প্ৰাথমিক বিদ্যালয়ত টিউটৰ হিচাপে কাম কৰি থকা ব্যক্তি আছে শিক্ষক আছে আৰু তেখেতসকলে যিটো দৰমহা বৰ্তমান লাভ কৰি আহিছে তেখেতসকলে যিটো ফিক্স পে লাভ কৰি আছে সেই ফিক্স পেৰ ওপৰত তেখেতসকলে 6% দৰমহা বৃদ্ধি লাভ কৰিব আৰু লগতে আমাৰ যিখিনি অশিক্ষক কৰ্মচাৰী আছে প্ৰাথমিক বিদ্যালয়ত এই অশিক্ষক কৰ্মচাৰীসকলেও বছৰি 6% কৈ দৰমহা বৃদ্ধি লাভ কৰিব মানে এইটো বছৰত যদি তেখেতসকলৰ 6% বৃদ্ধি হয় তেনেহলে অহা বছৰত পুনৰ 6% বৃদ্ধি লাভ কৰিব এতিয়া এই যিটো বৃদ্ধি এই বৃদ্ধিটো সেই সকল কৰ্মচাৰীৰ হ'ব যিসকল কৰ্মচাৰীৰ মানে ইতিমধ্যে চাকৰি কাল 4 বছৰ সম্পূৰ্ণ হৈছে আৰু 5 বছৰত ভৰি দিছে অৰ্থাৎ প্ৰাদেশিক হ'লেই নহব যিসকল কৰ্মচাৰীয়ে প্ৰাদেশিক বিদ্যালয়ত কেইবা বছৰ ধৰি কাম কৰি আছে বিশেষকৈ 4 বছৰতকৈ বেছি কাম কৰি আছে তেখেতসকলেহে 5ম বছৰৰ পৰা এইটো সুবিধা লাভ কৰিব যেই নহওক যথেষ্ট ভাল খবৰ এইটো এটা এতিয়া এই 6% দৰমহা বৃদ্ধি হোৱাৰ ফলত যদিহে তেখেতসকলে দৰমহা লাভ কৰি আছে বৰ্তমান 12000 টকা তেনেহলে 12000 টকাৰ লগত 6% মানে 720 টকা যোগ হ'ব আৰু নতুন দৰমহা হ'ব 12720 টকা প্ৰতি মাহত ঠিক তেনেকৈ পিছৰ বছৰত 12720 টকাৰ ওপৰত পুনৰ 6% বৃদ্ধি হ'ব হলে অলমোষ্ট 743 টকা মান মানে বাঢ়িব গতিকে তেনেকৈ বছৰে বছৰে দৰমহাটো 6% কৈ বৃদ্ধি হৈ গৈ থাকিব গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ